আমার অসমৰ সর্বকালৰ সর্বশ্রেষ্ঠ কর্মদক্ষ জনতার জননেতা আমার সকলের শ্রদ্ধার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৫৬তম জন্মবাৰ্ষিক আমি যোৱাকালি ৰাতি ১২ বজাৰ পিছত আমি সকলো গয়া ৰাইজক লৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক লৈ বিশিষ্ট সমাজসেৱকক লৈ ধৰ্মগুৰুসকলক লৈ আমি কালি যোৱা ৰাতি আমি তেখেতৰ শুভ জন্মদিন উদযাপন কৰিছোঁ। আৰু আমাৰ ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ গোৱালপাৰা জিলাৰ সন্মানীয় সভাপতি দীপাংকৰ নাথ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি জলেশ্বৰ সমষ্টিৰ দুটা মণ্ডল কামাখ্যাবাৰী মণ্ডল আৰু ধুমুৰীঘাট মণ্ডলত আমি কাৰ্যসূচী পালন কৰি আছোঁ। আমাৰ এই কাৰ্যসূচীত আজি আছিল আমাৰ প্ৰথম মন্দিৰ গীৰ্জা থাকিলে গীৰ্জা বা মাদ্ৰাছা বা মছজিদ বা কোনো মাজাৰ আমাক চাফ চিকুণ কৰিব দিছে আৰু দুখীয়া ৰাইজৰ লগত আমাৰ কোনো বেমাৰী মানুহক লগ ধৰিব দিছে। আৰু আমি এটা কাৰ্যসূচী ৰাখিছোঁ জলেশ্বৰ মডেল হস্পিটেলত আমি কিছু ৰোগীসকলৰ লগত দেখা কৰি তেখেতসকলৰ স্বাস্থ্যৰ বুজ ল'ম আৰু কিছু ফল মূল বিতৰণ কৰিম, এইটো আমাৰ উদ্দেশ্য। আৰু সেই উপলক্ষে আজি চাৰালজাৰ আমি বানাত মাদ্ৰাছাত আহি ইয়াত চাফ চিকুণ কৰিলোঁ আৰু আমাৰ ধৰ্মগুৰুসকলৰ লগত মত বিনিময় কৰিছোঁ আৰু তেখেতসকলক কৈছোঁ যে আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ জন্মবাৰ্ষিকী আৰু তেখেতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে। তেখেতে সকলোতকৈ ডাঙৰ কথা যে স্বাস্থ্য শিক্ষা আৰু যাতায়াত এই তিনিটা কাম আমাৰ জলেশ্বৰ সমষ্টিত দ্ৰুতগতিত চলি আছে। সমান্তৰালভাৱে গোটেই অসমৰ ১২৬টা সমষ্টিত চলি আছে। গতিকে তেখেত আগুৱাই যাওক, তেখেত দীৰ্ঘজীৱী হওক, আল্লাহ তালাই তেখেত বহুত অপ্ৰলেদত তেখেতৰ যি সপোন যে ভাৰতবৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত অসমখন যাতে ৫খন ৰাজ্যৰ ভিতৰত থাকে, তেখেতৰ যিটো সপোন আল্লাহ তালাই যাতে তেখেতৰ এই সপোন পূৰণ কৰে। আমি তেখেতৰ লগত আছোঁ। অসমখন আগুৱাই যাওক আৰু ভাৰতবৰ্ষৰ ভিতৰত তেখেত যেনেকৈ দিনে দিনে লাহে 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 তেখেত এটা নাম উজ্বলিবলৈ সক্ষম হৈছে আৰু এইটো আমি অসমীয়া হিচাপে অসমৰ নাগৰিক হিচাপে আমি এইটো গৌৰৱ অনুভৱ কৰিছোঁ। সদৌ তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। গোটেই অসমৰ যাতে উন্নতি হয়, তেখেত যেনেকৈ দিন ৰাতি একাকাৰ কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো শ্ৰেণীৰ ৰাইজক লৈ যেনেকৈ কাম কৰি আছে, এই কামৰ প্ৰেৰণা জানি তেখেতৰ থাকে সদায় এইখিনি আহ্বান ৰাখিছোঁ। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। আমি তেওঁৰ জন্মদিন বা তেওঁৰ বিষয়ে বেছি ক'ব নোৱাৰিম, কিন্তু তেওঁ কৰা ভাল কামখিনিৰ বিষয়ে ক'ব পাৰিম বুলি আশা ৰাখিছোঁ। তেওঁ আমাৰ অসমৰ বাবে বহুতো ভাল কাম কৰিছে, আমাৰ অসমখনক আগুৱাই লৈ গৈ আছে। তেওঁ অসমৰ বিষয়ে যিমান কৰিছে, কিন্তু তাতকৈ বেছি আমাৰ ছোৱালীহঁতৰ কাৰণে বহুতো ভাল কাম কৰিছে। যেনেকুৱা তেওঁ আমাৰ ছোৱালীহঁতক বাল্য বিবাহ বন্ধ কৰিছে, বহু বিবাহ বন্ধ কৰিছে। নহ'লে হয়তো আজি আমাৰ দৰে মধ্যবিত্ত ঘৰৰ ছোৱালীহঁতক ১৮ বছৰ হোৱাৰ আগতে বিয়া দি দিলে হয়, কিন্তু তেওঁৰ কাৰণে আজি আমালোক পঢ়া শুনা কৰিব পাৰি আছোঁ। তেখেতক বহুত 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 ধন্যবাদ। আৰু তেওঁ নাৰী শিক্ষাৰ প্ৰতি বহুতো গুৰুত্ব দিছে, বহুতো ভাল কাম কৰিছে। আজি তেওঁৰ জন্মদিন, তেওঁৰ যেনে আয়ুকাল আল্লাহ তালাই বঢ়াই দিয়ে বুলি দোৱা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।